কৃষ্ণ কৃষ্ণ বুলি মাতিছো সাদৰি, ভূমিত পৰিয়া কান্দে বাগৰি বাগৰি। কৃষ্ণ কৃষ্ণ বুলি, কৃষ্ণ কৃষ্ণ বুলি মাতিছো সাদৰি, ভূমিত পৰিয়া কান্দে বাগৰি বাগৰি। কৃষ্ণ কৃষ্ণ বুলি পূৰ্ববীৰ কুৰু ৰাজে, কৃষ্ণ কৃষ্ণ বুলি দ্ৰুপদী সভাৰ মাজে, কৃষ্ণ কৃষ্ণ বুলি বস্ত্ৰ কাঢ়ি লৈলে কটাহাৰ, কৃষ্ণ কৃষ্ণ বুলি মাতিছো সাদৰি, ভূমিত পৰিয়া কান্দে বাগৰি বাগৰি। কৃষ্ণ কৃষ্ণ বুলি ভীষ্ম দ্ৰোণ কৃপায়াদি, কৃষ্ণ কৃষ্ণ বুলি অধমুখে চক্ষু মুদি, কৃষ্ণ কৃষ্ণ বুলি উঠি গইলাই আপোনা নিবাসে, কৃষ্ণ কৃষ্ণ বুলি মাতিছো সাদৰি। অ ভূমিত পৰিয়া কান্দে বাগৰি বাগৰি, কৃষ্ণ কৃষ্ণ বুলি হে নজানি সৰ্বনৰে, কৃষ্ণ কৃষ্ণ বুলি ধৰা তুমি প্ৰেম ভাবে, কৃষ্ণ কৃষ্ণ বুলি প্ৰভুৰ অৰুণ চৰণে, কৃষ্ণ কৃষ্ণ বুলি অ মাতিছো সাদৰি, ভূমিত পৰিয়া কান্দে বাগৰি বাগৰি। কৃষ্ণ কৃষ্ণ বুলি লোৱা ভাই হৰি নাম ৰতি প্ৰেম ভাবে, কৃষ্ণ কৃষ্ণ বুলি লোৱা ভাই হৰি নাম, কৃষ্ণ কৃষ্ণ বুলি অতি প্ৰেম ভাবে, কৃষ্ণ কৃষ্ণ বুলি সংসাৰ তৰিবাতে বেহুখে, কৃষ্ণ কৃষ্ণ বুলি অ মাতিছো সাদৰি, ভূমিত পৰিয়া কান্দে বাগৰি বাগৰি। কৃষ্ণ কৃষ্ণ বুলি অ ৰাম হৰি ৰাম ৰাম গোবিন্দ মাধৱ গোপাল গোবিন্দ শ্ৰীমধুসূদন হৰি, তুমি নাৰায়ণ পতিত পাৱন জগতৰ শ্ৰী হৰি। ৰাম নাৰায়ণ হৰি, ৰাম নাৰায়ণ হৰি, গোপাল গোবিন্দ শ্ৰীমধুসূদন ৰাম নাৰায়ণ হৰি।
গোপাল গোবিন্দ শ্ৰীমধুসূধন ৰাম নাৰায়ণ হৰি। লোৱা ভাই হৰি নাম অতি প্ৰেম ভাৱে, লোৱা ভাই হৰি নাম অতি প্ৰেম ভাৱে, সংসাৰ তৰিবাতে বে, লোৱা হৰি নাম অতি প্ৰেম ভাৱে, জয় জয় কৃষ্ণ দেৱ জগত নায়ক, লোৱা ভাই হৰি নাম অতি প্ৰেম ভাৱে। ওম নমো ভগৱন্ত বাসুদেৱ বিষ্ণু বিষ্ণু জয় যজ্ঞেশ্বৰ হৰি ওম সৰ্বমংগলময় বিষ্ণু তস্মিন তুষ্টে জগৎতুষ্ট দ্বাৰকাধীশ তাৰণহাৰী অচ্যুতানন্দ গোবিন্দ ভকত বৎসল বনমালী। হে যজ্ঞ ভক্তা বাসুদেৱ প্ৰাণবন্ধু কৃষ্ণ গোসাঁই, তোমাৰ শ্ৰী চৰণতি পথাই তুমি বিনে অধমৰ গত্যন্ত নাই। ওম বিষ্ণু মাধৱ ওম বিষ্ণু মাধৱ ওম বিষ্ণু মাধৱ। সদাৰ এই কৃষ্ণপ্ৰেমী সমূহ ভক্তবান বাপ বান্ধৱ আইমাতি আমি সকলোৰে শ্ৰীচৰণত সেৱা ধৰিছোঁ হওক। আচলতে যুগৰ লগত সংগতি ৰাখি আমাক প্ৰভু ভগৱন্তই চলিব দিছে। অৰ্জুনৰ আগত বাৰম্বাৰ পঞ্চসত্য কৰি কৃষ্ণই কৈ গৈছে যে যুগ যিটো যুগত যিটো কৰ্ম সেইমতে আমাক কৰিব দিছে। এতিয়া শ্ৰৱণ আৰু কীৰ্তন কলি যুগৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম। শ্ৰৱণ আৰু কীৰ্তন কৰিলে আকৌ একো যাগযজ্ঞ যোগদান কৰিব নালাগে। এতিয়া আমি আজি অকণমান কীৰ্তন কৰিলোঁ। আচলতে কীৰ্তনটো হৈছে আমাৰ হৃদয়ৰ পৰা নিগৰি অহা এটি কৃষ্ণৰ মধুৰ বাক্য। আমি কীৰ্তনৰ জৰিয়তে হাত চাপৰিৰ জৰিয়তে আমি জনমানসত অৱগত কৰিব পাৰোঁ। আৰু এই কীৰ্তনৰ জৰিয়তে পাঠকজনৰ লগতে বিভিন্ন শ্ৰোতা বক্তায়ো অংশগ্ৰহণ কৰি আপ্লুত হ'ব পাৰে ভক্তিপ্ৰেমত কৃষ্ণ প্ৰেমত। গতিকে অকণমান আমি আজি এই কীৰ্তনৰ এটি সাধাৰণ পংক্তি এটা আপোনালোকৰ ওচৰত নিবেদন কৰিলোঁ। ইয়াতে দোষাদোষলৈ মাৰ্জনা কৰিব। ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু কৃষ্ণ কৃষ্ণ।